এপা ছিঙিলে মানে ইয়াত সৰু হৈ আছে এই সৰুখিনি এই ডাঙৰ পা ছিঙি দিলে ভিতৰত ফফুলা হৈ যায় যোৱাৰ বাবে এই ডাঙৰ পা নিছিঙো সৰুখিনি এই মানে এই চিলিণ্ডাৰটো কেকুৰা হৈ মাটিত পৰা নিচিনা হৈ যায় ফুল নাপুকি পা বেকা হৈ যাব বেকা বিকি হৈ যায় তেতিয়া চিলিণ্ডাৰটো বেকা হৈ যোৱাৰ লগে লগে তেতিয়া মানে ফুল কিবা মানে ফি নাপায় ওলাবলে আসলতে নাফু খেতি অকল কৰিলে নহব এবোৰ অকনমান প্ৰশিক্ষণো ল'ব লাগিব কেনেকৈ ছিঙিব লাগিব সেই কাৰণে বহুত মানুহে নাফু খেতি কৰি উপাৰ্জন কৰিবও নোৱাৰে কাৰণ প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব নমস্কাৰ বন্ধু বান্ধৱীসকল এই আদেশনে মই ৰাতিপুৱাতে আহিলো মামু ঘৰলৈ আৰু মামুৱে কৰে নাফু খেতি এই আদেশনে নাফু কিনিবলৈ আহিছিলো আৰু তেওঁ কেনেকৈ কি পদ্ধতিত নাফু কৰে আপোনালোকক বুজাই দিব বলকচোন তেওঁ পৰিচয়টো আমি লৈ লওঁ তোমাৰ পৰিচয়টো দি দিয়া আৰু কেনেকৈ নাফু খেতি কৰা তাৰ বিষয়ে দুখামান ৰাইজক কৈ দিয়া আৰু নাফু খেতি কৰি কিমান উপাৰ্জন হয় তাৰ বিষয়ে কৈ দিয়া আৰু মানুহে বহুতে কয় যে নাফু খেতিত উপাৰ্জন নহয় বা নাফু খেতি কৰিলে বহুত লছ হয় কিন্তু তোমালোকৰ কি প্ৰফিট হৈছে সকলোবোৰ ৰাইজৰ আগত দাঙি ধৰিবলৈ মই তোমাক ক'লো আৰু প্ৰথমতে তোমাৰ পৰিচয়টো দি লোৱা নমস্কাৰ মোৰ নাম মিছ ৰেৱতী গগৈ ঘৰ হুকানবিল ডিস্ট্ৰিক্ট গোলাঘাট আৰু থানা আমাৰ মেৰাপানী পৰে মই নাফু খেতি কৰিয়ে ঘৰখন এনেকৈ চলাইছোঁ নাফুৰ খেতিত বহুত লাভো আছে মানুহে কয় কিন্তু নাফু খেতিত ইমান লাভ নহয় কিন্তু মই যথেষ্ট নাফু খেতিত মই লাভ পাইছোঁ আৰু এইবাৰ লগাই মই 9টা খেতি কৰিছোঁ মোৰ ঘৰখন ধুনীয়াকৈ মই চলাই নিব পাৰিছোঁ নাফু খেতিতে আৰু আপোনালোকক সকলোকে কৈছোঁ নাফু খেতি কৰক যিকোনো মানুহৰ এটা ইনকম বা খেতি লাগে এই নাফু খেতিটো কৰি এখন ঘৰ ভালকৈ চলে প্ৰথমতে কি প্ৰয়োজন হয় নাফু খেতি কৰিবলৈ প্ৰথমতে কি প্ৰয়োজন হয় মানে আপুনি খেৰ আনি মেচিনত কাটি তাৰপৰা এনেকৈ বস্তাত ভৰাই পেকিং কৰি তাৰপৰা পানীত তিয়াব লাগিব চূণ দিব ব্লেচিন দিব সেইবিলাক পানীত তিয়াই এদিন তিয়াই ৰাখিব লাগিব 24 ঘণ্টা আৰু জিৰণি দিব লাগিব দিয়াৰ পিছত আপুনি খেৰখিনি চূণ আৰু এইবিলাক কিবা মেডিচিন এটামান দিওঁ সেইটো নামটো মই পাহৰিছোঁ সেই মেডিচিনটো দি পিনে ধুনীয়াকৈ আপুনি খেৰৰ লগত মিক্স কৰি চিলিণ্ডাৰত ভৰাব লাগিব এটা পিপিত ভৰাই এটা চিলিণ্ডাৰ নিচিনা কৰিব লাগিব সেই চিলিণ্ডাৰটো কৰি তাৰপিছত ৰছী লৈ এনেকৈ ওলমাব লাগিব ওলমাই লৈ পিনে চাফ চিকুণ কৰি পৰিপাটি কৰি তাৰপৰা 10টা ফুটাৰ কৰিব লাগিব কপাৰ দি বাট 10টা ফুটা কৰি পিনে 10টা বাট কপাৰ দিব লাগিব কপাৰ দি যেতিয়া গোটেই চিলিণ্ডাৰটোত ভেঁকুৰ আহিব সেই ভেঁকুৰখিনি অহাৰ পিছত কপাৰবিলাক খুলিব তেতিয়া ইয়াৰ নাফু ওলাব এয়াই আৰু বেছিনো প্ৰথম আজি কি ক'ম বেছিকৈ আপোনালোকে নিশ্চয় যদি বাইদেউৰ পৰা প্ৰশিক্ষণ ল'বলৈ বিচাৰে নিশ্চয় মোৰ ফেচবুকত মেছেজ কৰিব বা কমেণ্ট কৰিব বা কণ্টেক্ট কৰিব পাৰিব মোৰ লগত বাইদেৱে নিশ্চয় প্ৰশিক্ষণ দিব আৰু যদি আপোনালোকে ইউটিউবত চাই তেনেহ'লে কমেণ্ট কৰিব নিশ্চয় মই বাইদেউৰ লগত যোগাযোগ কৰি দিম আৰু আপোনালোকে যদি নাফু খাবলৈও বিচাৰে তেন্তে কণ্টেক্ট কৰিলে মই নিশ্চয় আপোনালোকক সহায় কৰি দিম তেওঁ ইমান সুন্দৰকৈ নাফু খেতি কৰিছে আৰু এই নাফু খেতিৰে তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দিছে আৰু তেওঁলোকে বছৰেকত 3বাৰকৈ এনেকৈ নাফু খেতি কৰে আৰু তেওঁ মুখেৰে আপোনালোকক জনাম কেনেকৈ কৰে কি পদ্ধতিৰে এই নাফু খেতিটো কৰিব লাগে আৰু মই তেওঁক দেখুৱাম তেওঁ আচলতে এগৰাকী মহিলা হৈও ইমান সুন্দৰকৈ এনেকৈ নাফু খেতি কৰি নিজৰ পৰিয়াল চলাবলৈ সক্ষম হৈছে আমাৰ সৰুপানী গাঁও পঞ্চায়তৰ হুকানবিল গাঁৱৰ তেওঁ ঘৰ আপোনালোকৰ যদি নাফু প্ৰয়োজন হয় নিশ্চয় মোক কণ্টেক্ট কৰিলে বা কমেণ্ট কৰিলে নাফু পাব আৰু এই আপোনালোকে দেখিছে এই চিলিণ্ডাৰটোত কেইবাপাহো নাফু লাগি আছে কিন্তু ছিঙিব পৰা কোন পা হৈ আছে তেওঁ এতিয়া জনাব কাৰণ এইফালেও আছে সৰু আৰু এইফালেও সৰু হৈ আছে এইপা দুপা ডাঙৰ হৈ আছে খাব পৰাকৈ কিন্তু মই কৈছোঁ ছিঙি দিবলৈ আৰু এই চাইডেও আছে তেওঁ কি কৈছে শুনকচোন কিয় ছিঙিব নোৱাৰে এপা ছিঙিলে মানে ইয়াত সৰু হৈ আছে এই সৰুখিনি এই ডাঙৰ পা ছিঙি দিলে ভিতৰত ফফুলা হৈ যায় যোৱাৰ বাবে এই ডাঙৰ পা নিছিঙো সৰুখিনি এই মানে এই চিলিণ্ডাৰটো কেকুৰা হৈ মাটিত পৰা নিচিনা হৈ যায় ফুল নাপুকি পা বেকা বিকি হৈ যায় তেতিয়া চিলিণ্ডাৰটো বেকা হৈ যোৱাৰ লগে লগে তেতিয়া মানে ফুল কিবা মানে ফি নাপায় ওলাবলে আসলতে নাফু খেতি অকল কৰিলে নহব এবোৰ অকনমান প্ৰশিক্ষণো ল'ব লাগিব কেনেকৈ ছিঙিব লাগিব সেই কাৰণে বহুত মানুহে নাফু খেতি কৰি উপাৰ্জন কৰিবও নোৱাৰে কাৰণ প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব